নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 4 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। নিউমৰলজি অনুসৰি যিসকল ব্যক্তিৰ মূল সংখ্যা 4, তেওঁলোকৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। যদি আপুনি যিকোনো মাহৰ 4, 13, 22 আৰু 31 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স সংখ্যা হ'ব 4। 4 সংখ্যাক ৰাহুৰ সংখ্যা বুলি ধৰা হয় আৰু ৰাহুৱে বিভ্ৰান্তি আৰু দিশহাৰা কৰা বুলি কোৱা হয়। গতিকে এনে পৰিস্থিতিত ৰাহুৰ প্ৰভাৱৰ বাবে তুলনামূলকভাৱে আপোনাৰ জীৱনত বিভ্ৰান্তি বা দিশহাৰা অধিক হ'ব পাৰে। কিন্তু 4 সংখ্যাক দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সংখ্যা বুলি গণ্য কৰা হয়, অৰ্থাৎ ইয়াক দ্ৰুত অগ্ৰগতি প্ৰদান কৰাৰ সংখ্যা বুলি কোৱা হৈছে। এই কাৰণেই আপোনাৰ জীৱনত বহুতো অভাৱনীয় কৃতিত্ব সুযোগ আহিব। নিউমৰলজিৰ মতে এই 2025 বৰ্ষত আপুনি হয়তো কিবা এটা ডাঙৰ আৰু বিপ্লৱী কাম কৰাৰ ইচ্ছা অনুভৱ কৰিব পাৰে, কিন্তু এনে ধাৰণা বা পৰিকল্পনাত আপুনি সফলতা লাভ কৰিব যদিহে কিছুমান নিপুণ নিৰ্দেশনাই আপোনাক সততাৰে পথ প্ৰদৰ্শন কৰে। 4 সংখ্যাই আপোনাক প্ৰায় ভুল কামত লৈ যাব পাৰে বা আপোনাক ভুল কামৰ কাৰণে আপোনাক লৈ যাবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ বিশেষ কাৰণত ভুল কামতো জড়িত হৈ পৰিব পাৰে। এনে পৰিস্থিতিত আপুনি যিটো কাম কৰিব ওলাইছে সেই কামৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিব লাগিব। যদি আপুনি
ভাল মানুহৰ লগত থাকে আৰু ভাল চিন্তাৰে আগবাঢ়ি যায়, তেন্তে নিঃসন্দেহ আপুনি বহুত ভাল কাম কৰিব পাৰিব। যদিও আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ যত্ন লয় আৰু তেওঁলোকক সুখী কৰি ৰাখিবলৈ বিচাৰে, কিন্তু যদি কোনো কাৰণত পৰিয়ালৰ কোনো সদস্যই আপোনাৰ লগত কিবা অনুচিত কাম কৰে, তেন্তে এনে পৰিস্থিতিত আপুনি কঠোৰ পদক্ষেপ ল'ব পাৰে। অৰ্থাৎ সেই ব্যক্তিজনৰ লগত ঘনিষ্ঠতা সম্পূৰ্ণৰূপে শেষ কৰিবলৈও চেষ্টা কৰিব পাৰে। হয়তো আপোনাৰ প্ৰকৃত আৰু ভাল বন্ধুৰ সংখ্যা কম বা বন্ধুত্ব গঢ়িবলৈ ভাল নাপাবও পাৰে। অৰ্থাৎ 4 সংখ্যাৰ ভিতৰত কিছুমান বিশেষ গুণ আছে যিয়ে আপোনালোকক বা আপোনাক আনতকৈ পৃথক কৰি তোলে। সম্ভৱ যে আপুনি পৰম্পৰাৰ পথ অনুসৰণ কৰি মহান সফলতা লাভ কৰিব নোৱাৰিবও পাৰে, বা আপুনি পৰম্পৰাত পথ অনুসৰণ কৰিবলৈ ভাল নাপাবও পাৰে, কিন্তু বিপ্লৱিক আৰু বেলেগ কিবা এটা কৰাৰ ইচ্ছা কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আপোনাক এজন ভাল পথ প্ৰদৰ্শকৰ প্ৰয়োজন হ'ব। ইচ্ছাকৃতভাৱে কাম কৰাৰ পৰিৱৰ্তে যদি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুসৰি কাম কৰি আগবাঢ়ি যায়, তেন্তে আপোনাৰ কৰ্মশৈলী আৰু আপোনাৰ বিপ্লৱিক চিন্তাধাৰাই আপোনাক আগুৱাই নিয়াত কাম কৰিব। এই 2025 চনত আপুনি মূলতঃ 1, 3, 4, 5 আৰু 9 নম্বৰৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। যদিও এই বছৰ আটাইতকৈ প্ৰভাৱিত 4 সংখ্যাটো আপোনাৰ পক্ষত আছে, বাকী সংখ্যাবোৰ আপোনাৰ বাবে গড়ে যেনে লাগিব। আনকি 1 নম্বৰে কিছুমান ক্ষেত্ৰত আপোনাৰ বিৰোধিতা কৰিব পাৰে। গতিকে এইবাৰ আপুনি গড় হিচাপতকৈ গড় বা কিছু ভাল ফলাফল পাব পাৰে। এই বছৰ আপোনাৰ কিবা এটা ডাঙৰ কাম কৰাৰ পৰিকল্পনা থাকিব পাৰে, কিন্তু কেৱল পৰিকল্পনাৰ কথা কোৱাই নহয়, এই পৰিকল্পনাৰ ওপৰতো কাম কৰাৰ প্ৰয়োজন আছে। একে সময়তে আপুনি এজন যোগ্য ব্যক্তিৰ নিৰ্দেশনাত কাম কৰাৰ প্ৰয়োজন হ'ব। যদিও এই বছৰ আপোনাৰ ভিতৰত পৰ্যাপ্ত শক্তি আৰু উৎসাহ থাকিব, তথাপিও এই আৱেগবোৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হ'ব, কাৰণ অত্যাধিক উৎসাহ কেতিয়াবা উদ্দেশ্যৰ বাহিৰলৈ যায়গৈ, যাৰ ফলত আপুনি নিজৰ লক্ষ্যত সঠিকভাৱে মনোনিৱেশ কৰিব নোৱাৰিব আৰু ভাল ফলাফল পোৱাৰ পৰা বঞ্চিত হ'ব। গতিকে এইবাৰ বহু কষ্ট কৰিব লাগিব। একে সময়তে অনুশাসিত হৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি যিমান কষ্ট কৰিব লাগিব, সিমানেই কষ্ট কৰি যাব লাগিব। কম বেছি পৰিমাণে ফলাফল সলনি হ'ব পাৰে। এই বছৰ সামাজিক ভাৱমূৰ্তিৰ ওপৰতো কাম কৰাৰ প্ৰয়োজন হ'ব। আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পৰা কাম আপুনি নকৰিব। এইবাৰ গুৰুত্বপূৰ্ণ কাম অতি সাৱধানে আগুৱাই যোৱাটো অতি প্ৰয়োজন হ'ব। গুৰুত্বপূৰ্ণ কামবোৰ আন কাৰোবাৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে সেইবোৰ নিজে কৰাটো বুদ্ধিমানৰ কাম হ'ব। যদি আপোনাৰ লগত কিছুমান ভাল আৰু নিষ্ঠাৱান ব্যক্তি থাকিব পাৰে যিয়ে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব, কিন্তু এইবাৰৰ সংখ্যাই আপোনাক এই বাৰ্তা দিব বিচাৰিছে যে গুৰুত্বপূৰ্ণ কামত নিজকে জড়িত কৰাটো অতি প্ৰয়োজনীয় হ'ব। 1 নম্বৰৰ প্ৰভাৱে ইংগিত দিছে যে এইবাৰ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে জড়িত বিষয়ত কিছু বাধা আহিব পাৰে। এনে পৰিস্থিতিত কোনো চৰকাৰী কৰ্মচাৰীৰ লগত ইচ্ছাকৃতভাৱে বিবাদ হোৱাটো আপুনি চেষ্টা নকৰিব, নহ'লে আপোনাৰ লোকচান আছে। বৰঞ্চ তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাব লাগিব। যদি আপুনি অনুভৱ কৰে যে এই বছৰ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে জড়িত কামৰ সৈতে আপুনি
সঠিকভাৱে মোকাবিলা কৰিব পৰা নাই, তেন্তে সেই বিষয়ত আপুনি বিশ্বাস কৰা কোনোবা এজনৰ সহায় ল'ব পাৰে। গতিকে বয়োজ্যেষ্ঠসকলৰ সৈতে সম্পৰ্ক যাতে নষ্ট নহয় তাৰ বাবেও প্ৰচেষ্টা চলোৱাটো অতি প্ৰয়োজন হ'ব। কিছুমান অতি উজ্জ্বল ধাৰণা আপোনাৰ মনলৈ আহিব পাৰে, কিন্তু অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আওকাণ কৰাটো উপযুক্ত নহ'ব। যদি আপুনি এই সাৱধানতাসমূহ গ্ৰহণ কৰে, তেন্তে এই বছৰ কামৰ সম্পৰ্কীয় বিষয়ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা প্ৰয়োজন হ'ব। বিবাহিত জীৱনতো ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। ভূমি, অট্টালিকা, যান-বাহন আদিৰ সৈতে জড়িত এই বিষয়সমূহ পুংখানুপুংখভাৱে তদন্ত কৰিহে বিষয়টো আগুৱাই নিয়াটো বুদ্ধিমানৰ কাম হ'ব। অৰ্থনৈতিক দিশৰ পৰা এইবাৰ গড় ফলাফল দিয়াৰ এক লক্ষণ দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত অৰ্থনৈতিক ব্যৱস্থাপনাত অধিক কাম কৰাৰ প্ৰয়োজন হ'ব। 4 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। আপোনালোকৰ বাবে এই যি প্ৰতিকাৰ, সেই হিচাপে নিয়মিতভাৱে আপোনাৰ কপালত কেশৰৰ তিলক লগাবলৈ চেষ্টা কৰক। প্ৰতি মঙলবাৰে হনুমান প্ৰভুৰ মন্দিৰত ৰঙা ফল বা ৰঙা মিঠাই আগবঢ়াওক। আপুনি আপোনাৰ পিতৃ আৰু পিতৃসদৃশ ব্যক্তিক আপুনি সন্মান কৰক। এই আছিল এই 2025 বৰ্ষত মূল সংখ্যা 4 হোৱা ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমাক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।